এতিয়া মই প্ৰশ্ন কৰিব খোজো, গৌৰৱ গগৈ ডাঙৰীয়াই কলিয়াবৰৰ কাৰণে কি কৰিলে মোক দুটা নাম গনিয়াই দিয়ক। কলিয়াবৰত 10 বছৰ MLA আছিলে, যদি MP আছিলে, তপন গগৈয়ে যদি চৰাইদেউত মেডিকেল পাতিলে, শিৱসাগৰত মেডিকেল পাতিলে, চৰাইদেউৰ মৈদামক যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ গ'ল, লাচিতৰ যদি প্ৰতিমূৰ্তি পাতিলে, ৰংঘৰৰ যদি কায়কল্প বদলাব কাম কৰিলে, কলিয়াবৰত যোৱা 10 বছৰত কি কাম হ'ল মোক এটা কাম দেখুৱাই দিয়ক। যিসকল ব্যক্তিয়ে কয় আণ্ডাৰ কাৰেণ্ট আছে, মই তেওঁলোকক ক'ব খোজো অসমত অভাৰ কাৰেণ্ট চলিব, আণ্ডাৰ কাৰেণ্ট ইয়াত নচলে। ইয়াত আণ্ডাৰ কাৰেণ্ট নচলে, দেখা দেখি কথা হ'ব, সামনে সামনে কথা হ'ব। কি কাম কৰিলে এই কামখিনি কলিয়াবৰত কি কাম কৰিলে দেখুৱাই দিয়ক। আণ্ডাৰ কাৰেণ্টৰ ভয় বিজেপিয়ে নাখায়, এই কথা আমি সদায় ক'ব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, যিজন ব্যক্তিয়ে কলিয়াবৰত কাম কৰিব নোৱাৰিলে সেই ব্যক্তিজনে যোৰহাটত কেনেকে কাম কৰিব? যি অখিল গগৈ ডাঙৰীয়াই দিনে ৰাতিয়ে মোক গালি পাৰে, মিটিঙত লগ পালে কয় হিমন্ত বিশ্ব শৰ্মাৰ সমান ভাল মুখ্যমন্ত্ৰী নাই। পীযুষ হাজৰিকাক লগ পালে কয় পীযুষ হাজৰিকাৰ সমান ভাল মন্ত্ৰী নাই। ৰণোজ পেগুক লগ পালে কয় এওঁটো মোৰ দাদা, আৰু আপোনালোকক ক'ব বিজেপিক বিৰোধিতা কৰক। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে, সেইটো অখিল গগৈৰ ফোন আহে, বেলেগৰ ফোন নাহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। আহিলে মই বেয়া নাপাওঁ, খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আকৌ দিনত কিয় গালি গেলাজ কৰ? দিনতো গালি গেলাজ কৰিব নালাগে, ৰাতিও গালি গেলাজ কৰিব নালাগে। একেলগে লগ হৈ শিৱসাগৰৰ উন্নতিৰ কাৰণে আমি কাম কৰিব লাগে, হয়নে নহয়? আমি জীৱনত MLA MP হোৱাৰ সুযোগ মানুহে বাৰে বাৰে নাপায়, মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ বাৰে বাৰে নাপায়। জননী জন্মভূমিক সেৱা কৰাৰ বাবে আমি যেতিয়াই সময় পাওঁ, প্ৰতিটো পল প্ৰতিটো ক্ষণ আমি ৰাইজৰ বাবে কাম কৰিব লাগে। ইয়াতে মানুহৰ মাজত দুটা দুটা কথা কৈ লাভ নাই, দুখন দুখন মুখা পিন্ধি লাভ নাই। ক'ব লাগে যে শিৱসাগৰৰ কাম হ'ব লাগে, আৰু শিৱসাগৰৰ কামৰ কাৰণে মই মোদীৰ লগত আছো, মই হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো। ৰাইজে কোনেও বেয়া নাপায়, কিন্তু যদি তাকে নকৰি প্ৰেছ দেখিলে, সাংবাদিক দেখিলে হিমন্ত বিশ্ব শৰ্মাৰ তোলাধনা, মোদী তোলাধনা, আৰু ঘৰত লগ পালে পিঠা পনা, এইটো কেনেকে কাম হ'ব? ঘৰত লগ পালে পিঠা পনা, সাংবাদিকক লগ পালে তোলাধনা, এইটো হ'ব নেকি কওকচোন? এনেকে চলিব নেকি? শ্ৰদ্ধাৰ ৰাইজ, সেইকাৰণে মই এটাই কথা কম যে মোদীজী প্ৰধানমন্ত্ৰী হ'বই, মোদীজীক ভোট দিব লাগে, আৰু শিৱসাগৰক আমি ঐতিহ্য আৰু বিকাশ দুইটাক একেলগে লগ লগাই শিৱসাগৰক অসমৰ ভিতৰতে এখন জাকত জিলিকা জিলালৈ আমি ৰূপান্তৰ কৰিব লাগে।